পাৰা একেলগে থকা একে বয়সৰ ল'ৰাবিলাকে গোট খাই সৰস্বতী পূজাত কিবা কিবি ফাংচন কৰোঁতে নাটক কৰোঁ। সেই নাটক কৰোঁতে আৰু নাটকৰ পোকটো সোমাই গ'ল, সেয়াই চলি গ'ল আৰু অভিনয় কৰি সেই সৰুৰ পৰা এতিয়ালৈকে অভিনয় কৰিয়ে আছোঁ আৰু। বৃষ্টি চিনেমাখনটো আমাৰ অসমৰ চলচ্চিত্ৰ জগতৰ কাৰণে টাৰ্ণিং পইণ্ট আৰু প্লাছ আপোনাৰো জীৱনৰ এটা টাৰ্ণিং পইণ্টেই বুলি ক'ব লাগিব। সেইখন চোৱাৰ পাছত মানুহে স্বীকাৰ কৰিছে অভিনয়ৰ কথা আৰু এই কাৰো বাধা মানিবলৈ নাই আৰু এইটো কৰিম বুলি ভাবিছোঁ যে এইটোৱে সমাজত একো বেয়া প্ৰভাৱ নেপেলায়, গতিকে কৰিব লাগে আৰু তেনেকৈ কৰি গৈছিলোঁ। নাটকো সেইধৰণে কৰিছিলোঁ, চিনেমাও কৰিলোঁগৈ। ককা ট্ৰিলজি বুলি কয়, জাহ্নু বৰুৱাৰ সাগৰলৈ বহুদূৰ, পক্ষী কণিকাৰ ৰামধেনু, আৰু প্ৰথম জাহ্নু বৰুৱাৰ লগত হেৰি কৰিছিলোঁ বনানীৰ পাছত ফিৰিঙতিত কৰিলে, তাৰপিছত জাহ্নু বৰুৱাই লৈয়ে আছিলোঁ। সেই অনুভৱটো কেনেকুৱা লাগে বৰ্তা, যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা? এনেইতো ভালেই লাগে, কিন্তু সেইটো এনেকুৱা কথা হৈ গ'লগৈ, যিহেতু মই চাকৰি কৰি আছিলোঁ, নিউজবিলাক সেই তেনেকুৱা সময়তে পাওঁ, গতিকে চাকৰিৰ মাজত সেই অনুভৱটো কৰিবলৈ নাপালোৱেই। মানে বহুতে কয় এই সময়ে নাপাওঁ, মই এই কথাটো বুজি নাপাওঁ। সময়টো তাৰ মাজতে ওলায়, মানুহে কৰোঁ বুলি ভাবিব লাগে, তাৰ মাজতে সময় ওলাই যায়গৈ। এতিয়া মোৰ অফুৰন্ত সময়, কিন্তু এতিয়া মই সময় নাপাওঁ। নমস্কাৰ বন্ধুসকল, মই সুনীল বৰাই আকৌ এবাৰ আপোনালোকক সকলোকে দ্য সুনীল বৰা শ্ব'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ অসমৰ এজন যশস্বী অভিনেতা, অসমীয়া বোলছবিৰ আমাৰ সকলোৱে মৰমৰ আদৰৰ বিষ্ণু খাৰঘৰীয়া ডাঙৰীয়াৰ ওচৰত। আজি আমি তেওঁৰ পৰা তেওঁৰ বোলছবি জীৱনৰ, অসমীয়া চলচ্চিত্ৰ জগতৰ এই সাংস্কৃতিক ক্ষেত্ৰখনৰ বিষয়ে জানিব চেষ্টা কৰিম। কেনেদৰে তেওঁৰ জীৱন পৰিক্ৰমা বোলছবি জগতত আৰম্ভ হৈছিল, লগতে তেওঁ কেনেদৰে আৰম্ভ কৰি এতিয়ালৈকে কৰ্মজীৱন কৰি আছে, তাৰ বিষয়ে দুআষাৰ আমি চেষ্টা কৰিম জানিবৰ কাৰণে। আৰু লগতে মোৰ সকলোতকৈ ভাল লগা বিষয় এইটো হৈছে, মই যিখন বিদ্যালয়ৰ পৰা পঢ়ি পাছ কৰি আহিছোঁ, সেইখন বিদ্যালয়ৰ খাৰঘৰীয়া ডাঙৰীয়া প্ৰাক্তন ছাত্ৰ আছিল। মোৰ বাবে খুব গৌৰৱৰ বিষয়। আজি মই তেওঁৰ লগত বহি তেওঁৰ পৰা দুআষাৰ কথা জানিব চেষ্টা কৰিম। আহকচোন বন্ধুসকল, আমি বিষ্ণু খাৰঘৰীয়া ডাঙৰীয়াৰ পৰা তেওঁৰ জীৱনৰ বিষয়ে কিছু জানিব চেষ্টা কৰিম। নমস্কাৰ বৰ্তা। নমস্কাৰ। ভালে আছে আপুনি? মোটামুটি আৰু বাবুদি ভালে আছে। স্বাস্থ্য এতিয়া আপোনাক আগতকৈ অকণমান এতিয়া ঠিকে দেখিছোঁ, মাজতে এই বয়সৰ দুখ আৰু বয়সত কিবা কিবি হৈ থাকে, এই ভাল এই বেয়া। আজি দুদিনমানৰ আগতে বেয়া আছিলে, এতিয়া আকৌ মোটামুটি চলি থকা বিধৰ আৰু। হয়, সেয়াই। আৰু বৰ্তা, আমি জানিব বিচাৰিম, আজি আমি যিজন কিংবদন্তি অভিনেতা আমাৰ আগত দেখিছোঁ, এই অভিনেতা হোৱাৰ ক'ৰ পৰা আৰম্ভ, কেনেকৈ আপোনাৰ আৰম্ভণিখিনি আপোনাৰ পৰা অকণমান জানিব বিচাৰিম। কিংবদন্তি হয় নহয় ক'ব নোৱাৰোঁ, অভিনয় কৰি গৈছোঁ। সৰুতে কিবা প্ৰকাৰে আমি এই পাৰা একেলগে থকা একে বয়সৰ ল'ৰাবিলাকে গোট খাই সৰস্বতী পূজাত কিবা কিবি ফাংচন কৰোঁতে নাটক কৰোঁ। সেই নাটক কৰোঁতে আৰু নাটকৰ পোকটো সোমাই গ'ল, সেয়াই চলি গ'ল আৰু অভিনয় কৰি সেই সৰুৰ পৰা এতিয়ালৈকে অভিনয় কৰিয়ে আছোঁ আৰু। হয়, সেয়াই। সেয়া আৰম্ভণি। তেতিয়া নাটক আপোনালোকে আমাৰ ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা জয়শ্ৰী সংঘতে। হয়, আগতে আমি সেই চাউথ আমোলাপট্টি বইজ স্পৰ্টিং ক্লাব বুলি কৰিছিলোঁ। হয়, পাছত জয়শ্ৰী সংঘ যে মানে ছোৱালীৰ অনুষ্ঠান আছিলে সেইটো। হয়, পাছত আমি ল'লোঁ আৰু আমি তাৰপিছত জয়শ্ৰী সংঘ বুলিয়ে কৰি থাকিলোঁ। হয়, হয়। আনকি চিনেমা যিখন কৰিছিলোঁ সেইখনো জয়শ্ৰী প্ৰডাকশ্যন বুলিয়ে হ'ল। প্ৰডিউচাৰ অৱশ্যে বেলেগ আছিল। সেই চিনেমাখন বৃষ্টি চিনেমাখনটো আমাৰ অসমৰ চলচ্চিত্ৰ জগতৰ কাৰণে টাৰ্ণিং পইণ্ট আৰু প্লাছ আপোনাৰো জীৱনৰ এটা টাৰ্ণিং পইণ্টেই বুলি ক'ব লাগিব। এইটোৱে মানে অভিনয়ত সেইখন চোৱাৰ পাছত মানুহে স্বীকাৰ কৰিছে অভিনয়ৰ কথা আৰু
হয় হয় সেইটোৱে কথা। হয় আমাৰ হয়তো বহুতে নাজানে যে বৃষ্টি চিনেমাখন আমাৰ মেক্সিমাম আমাৰ ডিব্ৰুগড়তে শ্বুটিং ডিব্ৰুগড় আছিলে। হয়। আপোনাৰ প্ৰডিউচাৰ মোহনাঘাটত হৈছে, চকীডিঙিত হৈছে, এই যিখন অভাৰব্ৰিজ চকীডিঙি থানা চাৰিআলি থানা অভাৰব্ৰিজখন চাৰিআলি, সেই ব্ৰিজখন ভাঙি দিলে। সেই ব্ৰিজখনৰ অভাৰব্ৰিজখন আছিলে। তাৰপিছত নালিয়া পুল, এই এনেকৈ মানে ডিব্ৰুগড়ে আৰু হয় ব্ৰহ্মপুত্ৰৰ পাৰ। ব্ৰহ্মপুত্ৰৰ পাৰত। হয় সেই চিনেমাখনৰ সঁচাকৈ তাৰ আপোনাৰ ডাইলগ, গান জয়ন্ত হাজৰিকাদেৱৰ পৰিচালনা, সংগীত পৰিচালনা, আৰু কথা আছিলে, গানৰ কথা আছিলে ডক্টৰ ভূপেন হাজৰিকাৰ। ভূপেন হাজৰিকাদেৱৰ কথা, আৰু দেউতী বৰুৱা পৰিচালনা আছিলে। পৰিচালনা স্ক্ৰিপ্ট গোটেইখিনি সেই সময়খন কেনেকুৱা আছিল? সেই কেনেকুৱা চিনেমাখনৰ আছিল লগত মানে আমি আগত কিবা কৰিব লাগে কৰি গৈছিলো আৰু কেনেকুৱা আছিল আমি হেৰি কৰিবলৈ নাই। আগত যদি বাধা আছে আৰ্টিফিচিয়েলি নাই, একদম নেচাৰেলি মানে কৰি গৈছিলো গৈ আৰু আছিলে। এই বাধা কাৰো বাধা মানিবলৈ নাই আৰু এইটো কৰিম বুলি ভাবিছো যে এইটোৱে সমাজত একো বেয়া প্ৰভাৱ নেপেলায়, গতিকে কৰিব লাগে আৰু তেনেকৈ কৰি গৈছিলোঁ। নাটকো সেইধৰণে কৰিছিলোঁ, চিনেমাও কৰিলোঁগৈ। 1976 মানৰ নাই, তাৰ আগত 72 মানৰ পৰা আৰম্ভ হৈছিলে, পাহৰিলোগৈ আৰু কৰোঁতে। 74 নে 5ত ৰিলিজ হৈছে। অ'কে। তাৰ এটা সংলাপ তাত এটা সংলাপেই মানে খুব ফিলচফিকেল হেৰি সংলাপ। সেইটো বহুত ঠাইত মোক চিনাকিও কৰি দিয়ে তেনেকৈ, যে ৰচনা দ্যুতি বৰুৱাই। হয়। সংলাপটো হ'ল কি, যি হাৰি যায় সি কান্দি যায়, যি জিকি যায় সি হাঁহি যায়। আকৌ আমি ওলোটাকৈ যদি চাওঁ, যি হাঁহি যায় সি জিকি যায়, যি কান্দি যায় সি হাৰি যায়, সেইটো জীৱন। তাৰমানে হেৰিটো হৈছে কি, য়েছ ন', ভাল বেয়া, জিকা হৰা, এয়াই আৰু তাৰ বাহিৰে বেলেগ ফিলচফি নাই। গতিকে যিয়ে হওক লাগে, একচেপ্ট ইট, তেতিয়াহ'লে দেখিবা ঠিকেই আছে আৰু পৃথিৱীখন। হয়। সেয়াই। আপোনাৰ তেতিয়া কলেজীয়া লাইফ আপুনি কানৈ কলেজত আছিলে, হাইস্কুল গভৰ্ণমেণ্ট বইজ হাই স্কুল। আমাৰ ডিব্ৰুগড় ল'ৱাৰ চৰকাৰী তেতিয়া সেইখন আছিলে সেই বেৰী ৱাৰ্ড মেল, এতিয়া ভাঙি দিলে এতিয়া। তাৰ আগতে অৰিজিনেল যিখন আছিলে সেইখনতো নদীৰ মাজত আছে, সেইখন আমি দেখাই নাই। কিন্তু সেইখনত ভৰি দিছিলোগৈ আকৌ। হয়। এই 15 আগষ্ট নে 26 জানুৱাৰীত সেই চাবলৈ যাওঁতে কৰ্ট ফিল্ড বুলি কয়, তাত মানে মাৰ্চ পাষ্ট হয়। সেইখিনি চাবলৈ যাওঁতে সেই স্কুলখনত ভৰি দিছিলোগৈ। তাত পঢ়া নহ'ল আৰু পঢ়িছিলোঁ আমি বেৰী হোৱাইটত। আমি পঢ়িলো এতিয়া এখন স্কুল লৈ আহিলে পিছত মিলন নগৰ। যিয়ে নহওক, আমাৰ ডিব্ৰুগড় চৰকাৰী ল'ৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি ক'লে আমি সকলো এটা গৌৰৱ অনুভৱ কৰোঁ, আৰু ভাল লাগে। আপোনালোকৰ দৰে বিখ্যাত অভিনেতা হৈ আপোনালোকে তাতে পঢ়ি অহা, আমাৰ ভাল লাগে যে ময়ো সেইখন স্কুলতে পঢ়া। তাৰপিছত সেই সময়খিনিত এতিয়া স্কুলীয়া লাইফ, কলেজীয়া লাইফ, আপোনালোকৰ খুব তেতিয়াতো আপোনালোক বন্ধু, একে সহ অভিনেতা বিজু ফুকন ডাঙৰীয়া, বিজু আছিল, চৈয়দ চাদুল্লা ছাৰ। বিজুহঁত অৱশ্যে কলেজত পঢ়োঁতে আহিছে। বিজু মেডিকেলত আছিলে, আৰু নালিয়াপুলত ইহঁত আছিলে, চৈয়দ চাদুল্লা, ভৱেশ গোস্বামী, এনেকৈ। সেই সিহঁতৰ কুইভাৰ্ছ বুলি এটা গ্ৰুপ আছিলে। সেইটো আৰু আমাৰ এই আমোলাপট্টিত জয়শ্ৰী সংঘ, আমি পাছলৈ হেৰি হ'ল, আমি নাটকত সিহঁতে সংযোগ। আমাৰ দুইটাৰে যোগসূত্ৰও হৈছিলে নাটকৰ কথাতে। সিহঁতে মিউজিক কৰিছে আমাৰ নাটকত। সেই তেনেকুৱা ধৰণৰ কথা আৰু। তেতিয়া সেই পৰ্যায়ৰ পৰা গৈ আপোনালোকে অসমৰ বুলিয়ে নহয়, ভাৰতৰ হৈ আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত আপোনালোকৰ গ্ৰুপটো কিন্তু মানিব লাগিব। কাম কৰি গৈছিলোঁ আৰু যিখিনি কৰিব লগা কাম, আৰু ভবা নাই অমুক কৰিম তমুক কৰিম, সেইটো নহয় আৰু। সেইটো কৰিব পৰা কাম সমাজৰ ভালৰ কাৰণেই হৈছে, ভালৰ কাৰণে কৰিম, বাছ কৰি গৈছোঁ আৰু।
খালি সমাজত মানে বিৰূপ প্ৰভাৱ পৰিব নালাগে তেনেকুৱা কামবিলাক কৰি গৈছিলোঁ। হয়, এটা ইতিবাচক ইতিবাচক মনোবৃত্তিৰে ভাৱ লৈ কামবোৰ কৰিছিলে আৰু হয়তো সেইবাবে আজিলৈকে আপোনালোকে কাম সেনেধৰণে কৰি আছে আৰু সেইকাৰণে ৰাইজৰ অতি মৰমৰ সকলোৰে আদৰৰ প্ৰিয় পাত্ৰ হৈ আছে। ধন্যবাদ, শুনি ভাল লাগিলে। আমি ডিব্ৰুগড়বাসী হিচাপে আমিও বহু গৌৰৱ অনুভৱ কৰোঁ। আপোনালোকৰ সময়ৰ সেই গ্ৰুপ যি আছিল সকলোৱে স্বপ্ৰতিভাৰে নিজৰ নিজৰ ক্ষেত্ৰখনত উজ্জ্বলি উঠিছিল। বিজু আছিলে, সৈয়দ ছাদুল্লাহ নিজে গান লিখিছিলে, হয়, ভাল গীটাৰ বজাইছিলে, সুৰ কৰিছিলে, ৰাজেন বয়াত আছিলে, হয়, ভৱেশ গোস্বামী আছিলে, হয়, একৰ্ডিয়ান বোধ কৰোঁ সি মানে আমাৰ ডিব্ৰুগড় নহয় আপাৰ আছামত সিয়ে আছিলে, জিতু তপন আছিল, জিতু আছিলে, হয়, যি কি নহওক এই দুজন মানে আছিলে দেই একৰ্ডিয়ান বজোৱা, ভৱেশ গোস্বামী আছিলে সেয়াই। আৰু ড্ৰাম বজাইছিলে, ড্ৰাম মানে পহিলা কংগো, মোৰ বৰদেউতাৰ ল'ৰা এটা মৃদুল বুলি সি হেৰি কৰিছিলে, কংগো বজাইছিলে। সি জয়শ্ৰীত আছিলে। প্ৰবীণ গোস্বামী বোলা এজন আমাৰ তাৰে হয় আমোলাপট্টিৰ, সি সিহঁতৰ লগত কংগো বজাইছে। স্কিনৰ যিখিনি বাদ্যযন্ত্ৰ সেইখিনি প্ৰবীণ গোস্বামীয়ে বনাইছিলে। তাৰপিছত আপোনাৰ সেই বৃষ্টি বোলছবিৰ পিছত তাৰপিছতো কেইবাখনো আপুনি জাহ্নু বৰুৱাদেৱৰ পৰিচালনা, সাগৰলৈ বহুদূৰ, পক্ষী, ককা ট্ৰিলজি বুলি কয়, জাহ্নু বৰুৱাৰ সাগৰলৈ বহুদূৰ, পক্ষী, কণিকা, ৰামধেনু, ফিৰিঙতিও আছিলে। ফিৰিঙতি সেই ককা ট্ৰিলজিত নহয়, ফিৰিঙতিটো বেলেগেই বেলেগ আছিল প্ৰথমতেই আছিলে। হয়, আৰু প্ৰথম জাহ্নু বৰুৱাৰ লগত হেৰি কৰিছিলোঁ, বনানীৰ পাছত ফিৰিঙতিত কৰিলে, তাৰপিছত জাহ্নু বৰুৱাই লৈয়ে আছিলে। হয়, তেনেকুৱাই কথা। তেওঁৰ লগত পৰিচালনা ধৰি লওক যেতিয়া অভিনয় কৰিছিল, কেনেকুৱা তেওঁৰ লগত কাম কৰা অভিজ্ঞতা? আমাক আৰু এইখিনি কৰিব লাগে, এনেকুৱা কৰিব লাগে, আমি বুজি লৈ পেলাই কৰি যাওঁ। যদিও মানে বিচৰা ধৰণে হয় তেতিয়া পৰিচালকে অ'কে বুলি কয়, আৰু প্ৰায়বিলাক পৰিচালকে সেইটোৱে কথা, তেওঁলোকে বুজাওঁতেই কি বিচাৰে সেইটো বুজাই দিয়ে আমাক। আমি সেইধৰণে কৰি যাওঁ। তেওঁলোকে যদি আৰু বেলেগে কিবা স্পেচিয়েলি কিবা বিচাৰে সেইটোও কয়, আমি চেষ্টাহে কৰোঁ আৰু প্ৰায়বিলাকেই ছেটিছফাই হৈছে মানে তেওঁলোকে অ'কে বুলি যিটো চিঞৰ মাৰে সেইটোত গম পোৱা যায় মানে আন্তৰিকতা, কিমান আন্তৰিকতা চিঞৰে। খুব ডিচিপ্লিন মেইনটেইন কৰে বুলি শুনো। আৰু ডিচিপ্লিন নহ'লে নহয়। কিবা এটা কথাত এদিন জানুৱে মানে হঠাৎ কৈছিলে খুব হেৰিকে আৰু যে ডিচিপ্লিন যিটো, ফিল্মৰ ডিচিপ্লিনটো মানিব লাগে, এই কথাটো কৈছিলে। আৰু তেওঁ সময়ো খুব ডিচিপ্লিন মেইনটেইন কৰে। এই ডিচিপ্লিন বুলি ক'লে পাংচুৱেলিটি আহিয়ে যায় অট'মেটিকেলি। মই সেইটো কেনেকৈ গম পালোঁ, মই তেওঁক লগ পোৱাৰ সৌভাগ্য হৈছিল। তেওঁ হয়তো মোক পাৰ্চনেলি এনেকৈ পোৱা নাই, চিনি নাপায়। ডিব্ৰুগড়ত 2015-16 চনত প্ৰাক চিনে এৱাৰ্ড অনুষ্ঠিত হৈছিল ডিব্ৰুগড় শ্বুটিং ফিল্ডত। তেতিয়া প্ৰাক চিনে এৱাৰ্ডত আমিও ভলেণ্টিয়াৰিং ক্ষেত্ৰত অকণমান জড়িত আছিলোঁ। এয়াৰপৰ্টৰ পৰা আমি যেতিয়া যিসকল গেষ্ট আহিছিল, আমি মাজে মাজে আমিও আনিবলৈ তেওঁলোকক গৈছিলোঁ। তেতিয়া সৌভাগ্য হৈছিল যে জাহ্নু বৰুৱাদেৱ, বৰষাৰাণী বিষয়া আমাৰ তেওঁ আহিছিল, নেহা ধুপীয়া, গুলচন গ্ৰ'ভাৰ, তেওঁলোকক আমি এয়াৰপৰ্টৰ পৰা যেতিয়া আনিবলৈ গৈছিলোঁ, চবৰে ভাগ ভাগ কৰি দিয়া থাকে গাড়ী। জাহ্নু বৰুৱাদেৱৰ গাড়ীখন মানে সময়ত আহি পোৱাহি নাছিলে, যোনে তেওঁক পিক আপ কৰিব। তেওঁ তেতিয়া খুব অস্বস্তি ফিল কৰিছিল, মই নিজে দেখিছোঁ মানে। পিছত মোৰ মানে মই নিজে গৈ মানে মাক কৈছোঁ মানে যে বেয়া নাপাব, আমাৰ হয়তো অকণমান ইফাল সিফাল হ'ব পাৰে, সেনেকুৱা ধৰণৰ মানে। সেইটো তেওঁক মই লগ পোৱা এটা মোৰ মানে সৰু এটা ইনচিডেণ্ট। মই তেতিয়াই গম পাইছোঁ তেওঁ যে সময়ৰ প্ৰতি কিমান লক্ষ্য ৰাখে আৰু খুব ষ্ট্ৰিক্ট। আৰু তেওঁ পৰিচালনা কৰা সকলো বোলছবি বা যিসকল তেওঁ কৰ্ম কৰিছে সকলোৱে তাৰ প্ৰমাণ পাইছে, ৰাইজে প্ৰমাণ পাইছে কিমান তেওঁ কেনেধৰণে পৰিচালনা কৰে। সঁচাকৈ সেই সময়খিনি
তেওঁলোকৰ লগত কাম সেই কৰা ফোৰ বুলি ক'লে ফোৰ আৰু তেওঁ গৈ স্পটত বহিয়ে থাকেগৈ, বহিয়ে থাকেগৈ। সেইখিনি গৈ তাত পাবগৈ লাগে। সেই কেইবাখনো বোলছবি তেওঁৰ লগত আপুনি অভিনয় কৰা, তেওঁ পৰিচালনা 6খনমান হ'ল নেকি, ছখনমান আপোনাৰ মই কাউণ্ট কৰিব ৰাষ্ট্ৰীয় লাগে। পৰ্যায়ত কেইবাখনো উজলিছে, গোটেইখিনি হয় ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হৈছে। হয়। সেই অনুভৱটো কেনেকুৱা লাগে ন বৰ্তা, যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এটা এনেইতো ভালেই লাগে, কিন্তু সেইটো এনেকুৱা কথা হৈ গ'লগৈ, যিহেতু মই চাকৰি কৰি আছিলোঁ আৰু হয় নিউজবিলাক সেই তেনেকুৱা সময়তে পাওঁ, হয় গতিকে চাকৰিৰ মাজত সেই অনুভৱটো কৰিবলৈ নাপালোৱেই, মানে ফিল কৰিবলৈ নাপালোৱেই যে কি পৰ্যায়ত মই কিমান এই পালোঁ। কথাটো আপোনাক সুধিম বুলি আছিলোৱে। আচলতে চাকৰি কৰ্মজীৱনটো মই অলপ পিছত পাতিম বুলি ভাবিছিলোঁ, এতিয়া ওলালে যেতিয়া। আপুনি ষ্টেট বেংক অফ ইণ্ডিয়াত হেৰি কৰিছিল, চাকৰি কৰিছিল। সেই এটা বেংকৰ দৰে প্ৰতিষ্ঠানত কৰ্মৰত হৈ আকৌ প্লাছ সমান্তৰালভাৱে আপুনি অভিনয়টো লৈ যোৱাটো ইমান সহজ নহয়, কিন্তু আপুনি সঁচাকৈ মেইনটেইন কৰি গ'ল। কিন্তু কেনেকে চম্ভালিলে আপুনি? কেনেকে মানে বহুতে কয় এই সময়ে নাপাওঁ, মই এই কথাটো বুজি নাপাওঁ। সময়টো তাৰ মাজতে ওলায়, হয় বুজিলে নাই? মানুহে কৰোঁ বুলি ভাবিব লাগে, তাৰ মাজতে সময় ওলাই যায়গৈ। এতিয়া মোৰ অফুৰন্ত সময়, কিন্তু এতিয়া মই সময় নাপাওঁ। অৱশ্যে আৰু এটা কথা হৈ গ'লগৈ কি, কলম চলাবলৈও, এনে কথাটো কৈছোঁ মই, কলম চলাবলৈও প্ৰথমতে একদম ধুনীয়াকৈ আখৰকেইটা লিখোঁ লাহে লাহে, পাছত মানে মই নিজে পঢ়িবৰ কাৰণে হেৰি কৰিব লাগে, বহুত দেৰি চেষ্টা কৰিব লগা, আখৰ এনেকুৱা হৈ যায়গৈ। হয় কি মানে হেৰিটো অনীহা এটা আহি যায়, কি হ'ব এনেকুৱা ধৰণৰ, মানে হ'ব আৰু দে এনেকুৱা আমনি লাগে। কিন্তু কৰ্ম কৰি পূৰা ফিজিকেলি যদি কিবা কৰি থকা যায়, তেতিয়াহ'লে ইমান গম পোৱা নাযায়, কৰি থকা যায়। সেই চাকৰি কৰি থকা অৱস্থাত আপুনি তেতিয়াতো পষ্টিঙো মানে বিভিন্ন জেগাততো পষ্টিং হৈছে, আপুনি তালৈও যাবলগীয়া হয়, আকৌ লগতে পৰিয়ালো লৈ গৈছোঁ চাবলগীয়া হৈছে। সেই এটাই দুখ লাগে আৰু মোৰ মানে ইমান বেংকে সেইখিনি সুবিধা দিয়ে ফুৰিবলৈ মেলিবলৈ, মোৰ যেনিবা পৰিয়ালে সেইখিনি নাপালে আৰু মোৰ ছুটি টুটি ইয়াতে শেষ হৈ যায়, সেইকাৰণে অলপ বেয়া লাগে। মানে আপুনি যেতিয়া ছুটি পায় বা বন্ধ পায় আপুনি সেইটো সময়ত? মই ছুটি পাই বন্ধ পাই মানে মই এই ছুটি লৈ পেলাই এই কামবিলাক যে কৰোঁগৈ, ছুটি শেষেই হৈ যায়গৈ, গতিকে সিহঁতক ফুৰাবলৈ নিবলৈ মোৰ সময় নাথাকে, সেইকাৰণে অলপ বেয়া লাগে আৰু মাজে মাজে। এতিয়া আহোঁ বৰ্তা, অসমীয়া বোলছবি জগতৰ আমাৰ আপুনি বহুত সময়ৰ পৰা পাইছে, অতীত আৰু বৰ্তমান ডিফাৰেঞ্চিয়েট কেনেকৈ কৰিব বিচাৰিব? ডিফাৰেঞ্চিয়েট বুলি নহয়, মানে ধৰি লওক চেঞ্জেছ বা কি ক'ব, অতীত আৰু বৰ্তমানক লৈ? মানে চেঞ্জেছ তেনেকুৱা নহয় আৰু এই গোটেই কথাবিলাক টেকনিকেল চেঞ্জবিলাকে হৈছে। আগতে আমি যেতিয়া শ্বট এটা দিওঁ, NG হ'লে বিৰাট চিন্তা লাগি থাকে, এই এটা শ্বট যোৱা মানে বহুত টকা ইনভল্ভ হৈ যায়গৈ। আজিকালি সেইখিনি তেনেকুৱা নহয় আৰু হেৰি নহ'ল, ইৰেজ কৰি দিয়ে, তেনেকুৱা ধৰণৰ কথা হৈ যায়। তাৰপিছত বাকী কথাবিলাক ডিৰেক্টৰে জানে, তেওঁলোকে কৰিয়েই লয়। আৰু আমি যি সময়ত পাইছিলোঁ সেই ধৰণে কাহিনীবিলাক আমি সেই ধৰণে লৈ গুচি গৈছিলোঁগৈ, গোটেই চাৰিত্ৰিক বৈশিষ্ট্যবিলাকো। আজিকালিতো অতি সৰু সৰু কথাই সাংঘাতিক বহুত ইলাবৰেট কৰি পেলাই কাম কৰে। পুথি বুলি চিনেমাখনৰ মই এনে ক'লোৱে, মোৰ ফটকৈ মনত পৰিছে, কিবা মাছ এটা সময়ত মাছ তাছ খাইছিলে, মাছ নহ'লে পেটলৈ ভাতেই নগৈছিল ধৰা, সেইটোৰ কাৰণে পুঠি মাছ বিচাৰি সেই তেনেকুৱা ধৰণৰ কথা এটা, অতি সৰু কথা এটাকে লৈ কৰি আছে। ল'ৰাবিলাকৰ সেইটো চিন্তা কৰি মই তেওঁলোকৰ ওচৰত মোৰ দুখ খাই যায়গৈ যে ল'ৰা ছোৱালীবিলাকক এনেই গালি পাৰি থকা হয়। সিহঁতে চিন্তা কৰি আছে, নিজৰ ধৰণে চিন্তা কৰিছে, আমাৰ ধৰণে কেলে পুৰণা কথাখিনিক লৈ চিন্তা কৰিছে, নিজৰ ধৰণে নতুন নতুন ধৰণে চিন্তা কৰি আছে। অৱশ্যে এটা কথা ঠিক, যেনেকৈ সমাজখনৰ সুবিধাবাদী বা মানে দুষ্ট প্ৰকৃতিৰ কিছু মানুহ আছে,
এতিয়াও সেই তেনেকুৱা মানুহ কিছুমান আছে যিখিনিয়ে সেই ভাল চিনেমা অহাৰ ঢৌটোতে খৰটো মাৰি নিজে এখন প্ৰডিউচ কৰি দিয়ে। তাৰপিছত এই যে ভাল চিনেমা হৈ আছে সিহঁতৰ ডিপ্ৰাইভ হৈ গৈ মানুহে এইখন চালোগে বৰ বেয়া হয় এই ধৰণৰ কথাও আচলতে সেনেকুৱা টাইমত মূল কাহিনী ধৰি লওক সেই চাৰিত্ৰিক যি কষ্ট কৰি এইখিনিয়ে বনাই থকা বোলছবিত গৈ এফেক্ট হয়গৈ এফেক্ট কৰে হয় নিশ্চয় কৰে সেইটো কিছুমানে কৰিব নালাগে সেই কিছুমানে আপুনি কোৱা ধৰণে ঘপককে এই ধাৰাটো আহিছে যেতিয়া মই এখন ময়ো পইচা এখন আছে কৰি নিজে প্ৰডিউচাৰ হৈ যায় ডাইৰেক্টৰ হৈ প্ৰডিউচাৰ যায় কোনোবা প্ৰডিউচ কৰেও মানুহে কৰেও তেনেকুৱা মানুহে কাৰণ সেই এটা সুবিধা হৈ যায়গৈ প্ৰডিউচ কৰাৰ হয় ব্লেক মানিটো হোৱাইট কৰিব পাৰে হয় সেই এটা কথা হৈ যায় হয় হয় গতিকে কোনোবাই মানে এপ্ৰ'চ কৰিলেও অ'কে খালি এনেকুৱা কথা এটা আৰু মই তহঁতক 5 দিম লিখাবিলাক কিন্তু ধৰা খৰচটো 10 মান হ'বগৈ সেই 5টো কিবা বেলেগ কৰিবি আৰু এইটোবিলাক মই শুনা কথা আৰু মই নিজেও মানে দেখি পাইছোঁ যে ইমান খৰচ হ'ব লাগে কেলে নহ'ল এই ধৰণৰ কথা কিছুমান হয় হয় আপোনালোকে কিছু কিছু ক্ষেত্ৰত দেখিছে বা শুনিছে বা সেই ফিল্ডখনত আপোনালোকে কাম কৰি থকাৰ কাৰণে ধৰি লওক কিছুমান গম পায় আপোনালোকৰ কাৰণতো পৰে সি কথা নিশ্চয় ভাল লাগিলে আপোনাৰ এটা পজিটিভ যিটো কথা ক'লে আমাৰ নৱপ্ৰজন্মৰ কাৰণে বা এতিয়া ল'ৰা ছোৱালীখিনিয়ে সেই এটা থিম এটা লৈ একদম ধুনীয়াকৈ যাতে বস্তুটো কৰিছে বা কৰিবলৈ বিচাৰিছে আমাৰ নতুন প্ৰজন্মখিনিয়ে তেওঁলোকৰ ধৰণে চিন্তা চৰ্চাটো কৰি পিনে কৰিছে আপোনাৰ ইতিবাচক কথাটো ভাল লাগিল মোৰো ভাল লাগিল আমাৰ যাতে ভৱিষ্যতৰ যিখিনি প্ৰজন্ম আমি উঠি অহা কাম কৰি থকা ল'ৰাখিনিয়ে বা ল'ৰা ছোৱালীখিনিয়ে যুৱক যুৱতীসকলে যাতে বৰ্তাই এই কথাষাৰ সাৰমৰ্ম বুজি পায় মোৰো সেইটো এটা অনুৰোধ থাকিল আৰু বৰ্তা আপোনাৰ চাকৰি জীৱনৰ কথা গম পালোঁ এতিয়া আপুনি চিনেমাৰ বৰ্তমানৰ অতীতৰ কথাও আমাক ক'লে আমাৰ নতুন প্ৰজন্মৰ কাৰণে আৰু কিবা ক'ব বিচাৰিব নেকি বা যিসকল যুৱক যুৱতীয়ে কৰি থাকিব লাগে হতাশ হৈ গ'লে নহয় আৰু মানে যিহেতু সমাজত আছে সামাজিক জীৱ হয় সমাজৰ কাৰণে যি পাৰে কৰি যাব লাগে আৰু হতাশ হ'লেতো নহ'ব সেইটোৱেই কথা আপোনাৰ লগত সহ অভিনেতা অভিনেত্ৰী বুলি ক'লে আপুনি তেতিয়া কাৰ লগত অভিনয় কৰি আপুনি খুব কমফৰ্টেবল ফিল কৰিছিলে অভিনেতা হিচাপে আৰু অভিনেত্ৰী হিচাপে মোৰ তেনেকুৱা কোনো কথা নাই তাৰ মানে जहाँ जाएंगे जी दीवाने वहाँ महफिल जमालेंगे এয়াই কথা আৰু চৰিত্ৰটোৰ ওপৰত কথা আৰু চৰিত্ৰটো মই যি ধৰণে দেখিছোঁ ডিৰেক্টৰ বা ৰাইটাৰেও কৈছে ইট ইজ অ'কে তুমি যিটো চিন্তা কৰিছা যি ধৰণে চিন্তা কৰিছা চৰিত্ৰটো সেই গতিকে মই কৰি গৈছোঁ আৰু কাৰো লগত অসুবিধা হোৱা নাই চবৰ লগতে ভাল লাগে ভালেই লাগে হয় আৰু কেতিয়াবা দেখোঁ মানে তেওঁলোকে মোতকৈ মই বিচৰাতকৈ ভালে কৰি দিছে মই তেতিয়া চাওঁ সিহঁতক ইমান ইজিলি কেনেকৈ কৰে মানে সেই তেনেকৈ চাওঁ মানে এইবিলাক শিকিবৰ কাৰণে একো নাই কি কাৰণে মানে ইমান ইজিলি কেনেকৈ কৰিছে তেওঁ সেইবিলাক শিকিবলৈ চেষ্টা কৰোঁ আৰু আপোনাক অভিনয় কৰা আপোনাৰ অভিনীত নায়ক চিনেমাখনত আপোনাৰ খুব ভাল লাগিছিল আপোনাৰ চৰিত্ৰটো দাগ চিনেমাখনত আপোনাৰ এটা অলপ নিগেটিভ এটা ৰোল আছিলে আপোনাৰ সেই চৰিত্ৰটো বৰ ধুনীয়াকৈ আপুনি কৰিছিলে আৰু এখন চিনেমা আছিলে যতীন বৰা ডাঙৰীয়াৰ লগতে হ'ব চাগে আপুনি পুলিচৰ বাৰুদ পুলিচৰ অভিনয় কৰিছিল চাইছোঁ সেই সময়খিনি যিখিনি সময়ত আমি ডাঙৰ হৈছোঁ চিনেমা চাবলৈ আমিও ধৰি লওক হললৈ তেতিয়া গৈছোঁ ভাল লাগিলে আৰু আগৰখিনি কথাটো বাৰু আছেই সাগৰলৈ বহুত দূৰ এতিয়া বৃষ্টিখনৰ বৃষ্টি চিনেমাখনৰ কথাত আকৌ মনত পৰিছে মোৰ সেইখন বোলছবি অসমৰ প্ৰথম দূৰদৰ্শনত প্ৰদৰ্শিত প্ৰথম বোলছবি দিল্লীত হৈছিলে দিল্লীৰ পৰা কিন্তু প্ৰচাৰটো তেনেকৈ নহ'ল হয় মই সেইটো প্ৰটেষ্ট কৰি পেলাই লিখিছিলোঁ ক'ৰবাত সেই প্ৰচাৰটো বৰ্তা এতিয়া ধৰি লওক আমাৰ যিহেতু সেই প্ৰিণ্টটো নাই ভালকৈ এতিয়া চাবলৈ হ'লে বা আমাৰ নতুন প্ৰজন্মও যদি চাব বিচাৰে বৃষ্টি চিনেমাখন
কিবা এনেকুৱা গম পায় নেকি যে ডিজিটেলি কিবা তেওঁলোকে কৰিব বিচাৰিছে বা প্ৰডিউচাৰে বা কোনোবা এজন লাগি আছে লাগি digitally আছে। কৰিবৰ কাৰণে মই শুনা কথা মই তেনেকৈ আজিকালি সেইটো হ'লে খুবেই ভাল হ'ব। শাৰীৰিক হেৰিৰ কাৰণে মই বৰ খা খবৰো কৰি ফুৰা নাই আৰু ওলাই মেলি যাবলৈও দিগদাৰ হয় সেইকাৰণে ইমান গম নাপাওঁ কিন্তু খা খবৰ কৰিলে গম পাওঁ যে কোনোবাই চেষ্টা কৰি আছে নাম ধামবিলাক কৈ পাহৰোঁ এইটোৱে দিগদাৰ আপোনাৰ যেতিয়া সময়ত সেই VCD ফিল্মৰ যিখিনি তেতিয়া মাজতে খুব প্ৰচলিত খুব হ'ল হৈছিলে তাতো আপোনাৰ কেইখনমান VCD বোলছবিৰ আপোনাৰ অভিনয় বৰ দুৰ্দান্ত হৈছিল আপোনাৰ জোনবাই আছিলে ৰাংঢালীত আপোনাৰ এটা ৰতনৰ মাক তাৰপিছত আপোনাৰ মোৰ মৰমৰ ইলা ৰতনৰ মাক মানে এইটো বৰ মই এই ইয়াত বহি থাকোঁ গৰমৰ দিনত বা মোৰ এই হেজখিনি আন্ধাৰ ৰাস্তাটোৰ পৰা নেদেখে নহয় আগতে এতিয়া নহয় আৰু এই সৰু সৰু ল'ৰাবিলাক এনেকৈ যায়নে মোক এই গেটখন পাৰ হৈ আৰু ৰতনৰ মাক বুলি চিঞৰ মাৰি আকৌ চাপৰ হৈ পেলাই দৌৰি পলায় জোকায় মানে সেইটো কৰি মোৰ হাঁহিও উঠে ভালো লাগে হাঁহি উঠে সিহঁতে ভাল মনত ৰাখিছে আৰু ভালো লাগে যিহেতু মানে এফেক্ট এটা হৈছে চিনি পোৱা হৈছে কিন্তু সঁচাকৈ সেই সময়ত সেই সৰু সৰু কেইটামান ডাইলগে কিন্তু সাজ বঢ়াই থয় আপোনাৰ জোনবাইখনতো কেইবাটাও খণ্ড তাত ওলাইছিল তাৰ পৰা 5টা নে 6টা খণ্ড কৰিলোঁ পাহৰিলোঁ কৰিলে পবিত্ৰ কাম কৰি যাওঁ আৰু পাহৰোঁ আৰু কৰিব পৰা কাম কৰি গৈছোঁ সেয়াই কথা আৰু এতিয়ালৈকে আপোনাৰ মনত থকা কিমান আপোনাৰ বোলছবিত এতিয়া কিমান অভিনয় মানে এই মোৰ অমৃত বৰুৱা বোলা এজনে এই লিষ্ট কৰি পেলাই মোক কৈছে আপোনাৰ 61 সিদিনা কিবা এটা কথাত বোলে আৰু 2খন আছে 63 নে 64 হ'লগৈ কৈছিলে পাহৰি থাকিলে আমাৰ অসমীয়া বোলছবিৰ বাহিৰেও আৰু বেলেগ মই অসমীয়া ছবি এখনৰ সোণমাৰ ডাব কৰি বেংগলী ডাব কৰি পেলাই হৈছিলে শ্বুটিং মই কৰিছোঁ ডাব খালি অন্যায় কৰিছে দেই বেংগলী চিনেমা তাৰ বাহিৰে হিন্দী এখন কৰিছিলোঁগৈ ৰিলিজ নহ'ল তিতলি উৰি জানু বৰুৱাৰে সেইখন কৰিছিলোঁগৈ নহ'ল আৰু সেয়াই প্ৰায়ভাগ আমাৰ অসমীয়াতে আৰম্ভ কৰিলে আৰু আমাৰ যিহেতু আপুনি ডিব্ৰুগড়খন আপোনাৰ এটা ইমোশ্যন বেলেগ আছে বিজু ফুকন ডাঙৰীয়াও আমাৰ ডিব্ৰুগড়ৰে আপোনাৰ একে সময়ৰে আপোনালোকে খুব ক্ল'জলি পাইছে আৰম্ভণিও একে সময়তে কৰিছে আমাৰ ডিব্ৰুগড়ত এতিয়া যিটো ডিব্ৰুগড় জিলা পুথিভঁৰাল আছে জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটি এতিয়া নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে আমাৰ ডিব্ৰুগড়বাসীয়ে বহুতে বিচাৰে যে জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটি আমাৰ বিজু ফুকন দেৱৰ সোঁৱৰণত নামকৰণ হওক আমিও বিচাৰোঁ বিজু ফুকন দেৱৰ সোঁৱৰণত যাতে সেই প্ৰেক্ষাগৃহটিৰ নাম হওক চৰকাৰে কিবা ব্যৱস্থা কৰে আপোনাৰ ফালৰ পৰা কিবা ক'ব বিচাৰিব নেকি নিশ্চয় মানে এই দাবীটো যিহেতু হৈছে আৰু এইটো মানে উৰাই দিব পৰা নহয় যুক্তিসংগত হয় গতিকে তাত মোৰ সহমত প্ৰকাশ কৰিছোঁ হ'ব লাগে তেতিয়াহ'লে অন্ততঃ ল'ৰা ছোৱালীবিলাকে মনত ৰাখিব 1 নম্বৰ 2 নম্বৰ কথা তেওঁলোকে ল'ৰা ছোৱালীবিলাকৰ মনত যে আমিও যদি কিবা এটা এই ধৰণৰ কৰি যাওঁ আমাকো মানুহে মনত ৰাখিব সেই কথাটো মটিভেট কৰিব সেইটো ভাল কথাই হয় আৰু আমি ডিব্ৰুগড়বাসী হিচাপে তেওঁক আমি সন্মান এটা যচা হ'ব কাৰণ এতিয়া আমি নগাঁৱতো দেখিছোঁ নগাঁৱৰ এটা প্ৰেক্ষাগৃহৰ নাম স্মৰণীয় আমাৰ খগেন মহন্তৰ দেৱৰ সোঁৱৰণত নামাকৰণ কৰিছে তো আমিও বিচাৰোঁ আমাৰ যিহেতু এতিয়া ডিব্ৰুগড়খন চিটি ডিক্লেৰেশ্যন হৈছে ছেকেণ্ড কেপিটেল অফ আছাম ডিক্লেৰেশ্যন হৈছেই আমাৰ উঠি অহা প্ৰজন্মও যাতে চিনি পাওক কথাবিলাক জানক যিহেতু আমাৰ ডিব্ৰুগড় জিলাৰ পৰাই সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আছে আমি অনুৰোধ কৰিম ৰাইজেও ভাল পাব যদি প্ৰেক্ষাগৃহটি বিজু ফুকন ডাঙৰীয়াৰ নামত হয়
আৰু বৰ্তা এতিয়া আপোনাৰ ভৱিষ্যত নেক্সট কিবা আপুনি পৰিকল্পনা কৰি আছে নেকি? পৰিকল্পনা মই অন্য নহয় আৰু এতিয়া মই নাটকৰ পৰিকল্পনা কৰোঁ, কিন্তু এই শাৰীৰিকভাৱে মই মানে অলপ দুৰ্বল হৈ আছোঁ। দেখা যাওক, মই এখন নাটক কৰিবলৈ লৈ 10-12 দিনমান থাকোঁতে বন্ধ কৰিব লগা হ'ল। শৰীৰে মানে অলপমান আমনি কৰিলে। এতিয়াও চিন্তা কৰি আছোঁ, দেখা যাওক। এতিয়াও বেলেগ কোনো বোলছবিৰ লগত এতিয়া নাই। বোলছবি মানে কি, মোৰ এই মৰাণ এৰি যাবলৈ অসুবিধা হয়, পৰিবাৰৰো অকণমান অসুবিধা, তাৰপৰা মোৰো বেছি কষ্টও কৰিব নোৱাৰোঁ, গতিকে মৰাণতে যদি হয় কৰিম আৰু। এতিয়া যদি আমি আপোনাৰ পিছৰ জীৱনলৈ যদি অলপ ঘূৰি যাওঁ, জীৱনত এনে কি আছে যাৰ বাবে আপুনি খুব গৌৰৱ অনুভৱ কৰিব, যদি আপুনি আজিৰ পৰা বেক যদি যায় 40-50 বছৰ বেকলৈ যদি যায়? মোৰ মানে গৌৰৱ কৰিবলৈও নাই, দুখ কৰিবলৈও নাই। এই কৰিব পৰা কাম কৰি গৈছোঁ আৰু, সেইটোৱেই কথা। তাৰ বাহিৰে এইটো লৈ মই পালোঁ, গৌৰৱ কৰিবলৈ কিবা এটা পাব লাগিব বা কিবা এটা হেৰি কৰিব লাগিব। মই কৰিব পৰা কাম কৰি গৈছোঁ, বাছ। তাতে কোনোবাই ভাল পাইছে, কোনোবাই বেয়া পাইছে। বহুত মানুহেতো এতিয়া মোক দেখিলে এইটো এনেকুৱা ধৰণৰ কথাও কয়, সেইটোতো মোৰ দুখ নাই। বেয়া পায়, চবৰেতো মই মন ভাল লগাব নোৱাৰোঁ। আৰু কিছুমানে আহি দেখিয়ে আহিছে ঐ, এই ধৰণৰ যেতিয়া কয়, তেতিয়া আকৌ মনটো ভাল লাগে, কিবা কৰি থাকিব মন যায়। এই আৰু মানে ইজি গোয়িং আৰু, যি কৰিব পৰাখিনি কৰি যাওঁ আৰু। আৰু বৰ্তা এতিয়া মাজতে চৰকাৰে এটা পদক্ষেপ লৈছিল, প্ৰতি জিলাত আমাৰ অসমীয়া বোলছবি প্ৰচাৰ কৰিবৰ কাৰণে ধৰি লওক মিনি চিনেমা হল এটা প্ৰস্তাৱ লৈছিল, আৰু আপুনিও চাগে নিশ্চয় অনুভৱ কৰে যে আমাৰ মই সেই কথাটো বহুত আগতেও কৈছিলোঁ। এই মল তলবিলাক ডাঙৰ কথা হৈ যায়গৈ কি, মই হেৰিত মই কোনোবা এটা হেৰিত লিখিছিলোঁ, মল তল হৈ গ'লে আমি সেই এগাল পইচা কমোৱা নাই, খুব লিমিটেড হেৰিৰ ভিতৰত আছে। গতিকে মল তলত চাবলৈ গ'লে আমাৰ এখন চিনেমা চোৱাৰ পাছত নেক্সট চিনেমাৰ কাৰণে আমি চিন্তা হয়। সেই মাহত আমি হয়তো চিনেমাখন আৰু বেলেগ চিনেমা চাবলৈ ধৰি লওক নোৱাৰোঁ, শক্তি নাই, তাৰ পাছলৈ যাবগৈ লাগিব। গতিকে সেই আগৰ যিচব এই মিনি চিনেমা হল যিবিলাক, মিনি চিনেমা হল দেই, মল তলবিলাক তেনেকুৱা ধৰণৰ যদি হয়, তেতিয়াহ'লে নিশ্চয় আৰু চিনেগোৱাৰ পাম। চিনেগোৱাৰটো পোৱাটো মানে এনেই চিনেমাখন ভাল লগাই নহয়, চিনেমাই আমি মেছেজবিলাক দিব পাৰোঁ, বহুত নতুন নতুন চিন্তাৰ উদ্ৰেক কৰাব পাৰোঁ, মানুহৰ মনত নতুন নতুন চিন্তা আহিব, সেইখিনিয়ে মানুহ সমাজখনক কিবা অলপ চিন্তা কৰিবলৈ ইন্ধন যোগাব যেন লাগে। এই তেনেকুৱা ধৰণৰ কামবিলাক হৈ থাকে। সেইকাৰণে মই চিনেমা কৰিব নোৱাৰিলে নাটকেই কৰোঁ। অন্ততঃ বেছি নহ'লেও এই ৰৈ থকা পানীখিনিত হেৰিটো মাৰিলে যে ঢৌটো ওলায়, সেই ঢৌটো অকণমান হ'বতো, কিবা এটা চিন্তাৰ উদ্ৰেক হ'ব মানুহৰ মনত। সেয়াই আৰু। তাকে চৰকাৰে যাতে যিটো তেওঁলোকে প্ৰস্তাৱ লৈছে, সোনকালে যাতে ইমপ্লিমেণ্ট হয় ন বৰ্তা, যাতে আমাৰ আপুনি কোৱা ধৰণে অকণমান হ'লেও চিন্তা উদ্ৰেক জন্মিব তাৰ পৰা। ঠিক আছে, ভাল লাগিল বৰ্তা, আপোনাৰ ধন্যবাদ। সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু যাতে আপুনি সুস্থ থাকক আৰু ভগৱানে শক্তি দিয়ক, যাতে আৰু আপোনাৰ আমি দুৰ্দান্ত অভিনয় চাব পাৰোঁ। বন্ধুসকল, সাগৰীয়া বৰ্তাক আপোনালোকে চাই কেনে পালে জনাব। তেওঁৰ পৰা বহুখিনি কথা আমি জানিব চেষ্টা কৰিলোঁ। তেওঁৰ অভিনয় কেতিয়াৰ পৰা আৰম্ভ, কেনেকৈ বৰ্তমান তেওঁ কিহত ব্যস্ত, সকলো কথাখিনি আমি জানিব চেষ্টা কৰিলোঁ। আমাৰ অনুষ্ঠানটি যদি চাই ভাল পাইছে, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহু বহু ধন্যবাদ। নমস্কাৰ। নমস্কাৰ বৰ্তা। নমস্কাৰ।